মোৰ প্ৰথম ভিডিঅ'টোলৈ সকলোকে নমস্কাৰ জনাইছোঁ। এতিয়া আমি ইংৰাজী ৰিডিং কেনেকৈ কৰিব পাৰি এইটো বিষয়ে আমি অলপ আলোচনা কৰোঁ আহা। ইংৰাজী বৰ্ণমালা অসমীয়া প্ৰতি বৰ্ণই আমি কেনেকৈ ব্যৱহাৰ কৰা হয়, এই মানে কি ব্যৱহাৰ কৰে এই বিষয়ে অলপ আলোচনা কৰোঁ। এই মানে কি, বি মানে কি, এইবোৰ বিষয়ে। এই মানে হৈছে আ, এ, অ আৰু এ চৈ ব্যৱহাৰ কৰা। বি মানে ব, চি মানে ক প্ৰথম চ, ডি মানে দন্তীয়া ড মূৰ্ধন্য ড, ই মানে এ, আ, ই, এফ মানে ফ, জি মানে গ বৰ্গীয় জ, এইচ মানে হ, আই মানে আ, অচৈ তাৰপিছত আই, জেড মানে বৰ্গীয় জ অন্তস্বৰী জ, কে মানে ক, তাৰপিছত এল মানে ল, এম মানে ম, এন মানে দন্তীয়া ন। ও মানে হৈছে অ, আ, উ, ঔ, পি মানে প, কিউ মানে ক, আৰ মানে ৰ। আৰু তাৰপিছত এইচ মানে দন্তীয়া হ দ্বিতীয় ছ প্ৰথম ছ বৰ্গীয় জ তাৰ ব্যাস হ। টি মানে দন্তীয়া ট মূৰ্ধন্য ট তাৰ ব্যাস হ প্ৰথম ছ দন্তীয়া ড। ইউ মানে হৈছে ইউ ঔ আ ইউ অচৌ। ভি মানে ভ, ডব্লিউ মানে ৱাব ৱ, এক্স মানে চৈকাস্ক বৰ্গীয় জ আৰু ৱাই মানে অন্তস্বৰী য় আ চৈ, জেড মানে জ। তাৰপিছত ব্যঞ্জন বৰ্ণ। কে মানে ক মানে কে, খ মানে কে এইচ, গ মানে জি, ঘ মানে জি এইচ, ইঙ মানে এন বা এন জি, প্ৰথম ছ মানে হৈছে চি এইচ, দ্বিতীয় ছ মানে চি ডাব্লিউ এইচ, জে বৰ্গীয় জ মানে জে, ঝ মানে জে এইচ, নিয় মানে এক, মূৰ্ধন্য ট মানে টি, মূৰ্ধন্য ঠ মানে টি এইচ, মূৰ্ধন্য ড মানে ডি, মূৰ্ধন্য ঢ মানে ডি এইচ, মূৰ্ধন্য ন মানে হৈছে এন ব্যৱহাৰ কৰা হয়। দন্তীয়া ট মানে হৈছে টি, দন্তীয়া ঠ মানে টি এইচ, দন্তীয়া ড মানে ডি, দন্তীয়া ঢ মানে ডি এইচ, দন্তীয়া ন মানে এন, প মানে পি, ফ মানে পি এইচ বা এফ ব্যৱহাৰ কৰা হয়। বি মানে ব, ভ মানে বি এইচ বা ভি, এম মানে ম। অন্তস্বৰী জ মানে হৈছে অন্তস্বৰী জ মানে ৱাই, ৰ মানে আৰ, ল মানে হৈছে এল, ৱাব মানে ডাব্লিউ, তাৰ ব্যাস মানে এছ এইচ, মূৰ্ধন্য খ মানে এছ এইচ, দন্তীয়া স মানে এছ, তাৰপিছত এক্স, এইচ মানে হ, কিয় মানে কে এছ এইচ, ধৈৰ মানে আৰ, ডাবল আৰ বা আৰ, ধৈৰ মানে ডাবল আৰ এইচ বা আৰ এইচ, ৱাই মানে অন্তস্বৰী মানে ৱাই, অচন্তীয়া ট মানে টি, নিচং মানে এন জি, বিসৰ্গৰ মানে এইচ আৰু তাৰপিছত চন্দ্ৰবিন্দু মানে এন। এইবোৰ আমি এনেধৰণে ব্যৱহাৰ কৰা হয়। অসমীয়াত আমি ইংৰাজী শব্দত আমি এনেধৰণে উচ্চাৰণ কৰা হয়। তাৰপিছত এইবোৰ চোৱা স্ববৰ্ণ। এ মানে অ মানে এ, অ মানে এ,
আ মানে এ, ই মানে আই, ই মানে হৈছে আই, ডাবুৰি, ইউ মানে অচৌ মানে ইউ, দীৰ্ঘ মানে কি হয় ইউ, ৰি মানে আৰ আই বা আৰ ই, এ মানে ই, ঐ মানে এ আই, উ মানে ও মানে হৈছে এ ইউ, অ ইউ আমি ব্যৱহাৰ কৰা হয়। এতিয়া চা অসমীয়া স্বৰবৰ্ণ কাৰৰ উচ্চাৰণ মানে কাৰৰ কোনো কাৰ নাই, সেইকাৰণে ডাইৰেক্ট দিছোঁ। মানে হৈছে এইবোৰ মানে আকাৰ ব্যৱহাৰ কৰা, অস্বীকাৰ হ'লে কি হয় আই ব্যৱহাৰ কৰা হয়। তাৰপিছত দীৰ্ঘ মানে হৈছে আই ব্যৱহাৰ কৰা হয়, আই বা ডাবুৰি ব্যৱহাৰ কৰা হয়। অচৌ মানে ইউ, দীৰ্ঘ মানে হৈছে ইউ বা ডাবুৰু, ই মানে লিকাৰ হ'লে কি হয় আৰ আই বা আৰ ডাবুৰি, এইকাৰ হ'লে কি হয় ই ব্যৱহাৰ কৰা হয়, ঐকাৰ হ'লে আই, উ হ'লে অ ব্যৱহাৰ কৰা হয়। তাৰপিছত ঔকাৰ হ'লে কি হয় এ ইউ বা অ ইউ ব্যৱহাৰ কৰা হয়। এতিয়া যেনেকা যিকোনো উদাহৰণ এটা চোৱা, গীতা, গ মানে হৈছে যি, দীৰ্ঘ ঈকাৰ হ'লে ডাবুৰি, দন্তীয়া ত মানে হৈছে টি, এ মানে আকাৰ হ'লে এ, গীতা যেনেকে, কমল যেনেকে কমল, কে মানে ক, হয় নাই, অ মানে হৈছে অ, আ মানে ম মানে হৈছে এম মানে ম, তাৰপিছত এ মানে আকৌ অ ব্যৱহাৰ হয়, এল মানে ল, এইকেইটা গোটেই লগতে লগে আমি কি কমল উচ্চাৰণ কৰা হয়। যেনেকে লাইক, লাইক, এইটো আমি অসমীয়াত এল মানে ল, এ মানে আকাৰ, কে এইটো লতা হৈছে লাইক, কে মানে ক, চৰি এল আই কে ই লাইক, যেনেকে মধু, নাম এটা লিখো যেনেকে মধু, এন মানে ম, অ মানে হৈছে এ উচ্চাৰণ হয়, ধ মানে হৈছে ডি এইচ, তাৰপিছত ইউ মানে কি হয় ইউ, অচুকাৰ হ'লে কি হয় ইউ, মধু, এনেধৰণে আমি কিছুমান নাম লিখিব পাৰে। এইবোৰ মুখস্থ কৰিলে চব ইংৰাজী লিখিব অকণমান হ'লেও পঢ়িব বা লিখিব পাৰি। এতিয়া তোমালোকে চোৱা, আমি ছেকেণ্ড পাৰ্টত আমি ই ক'ত এ ব্যৱহাৰ হয়, মানে এ ক'ত, ইটো ক'ত আমি এ উচ্চাৰণ হয়, আ ক'ত ব্যৱহাৰ হয়, অচৈ ক'ত ব্যৱহাৰ হয়, এইটো বিষয়ে অলপ কাইলৈ বিতংভাৱে আলোচনা কৰিম। আজিৰ ভিডিঅ'টো ইমানতে। যদি ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব, শ্বেয়াৰ, আৰু যদি এনেকুৱা ভিডিঅ' পাবলৈ তোমালোকে বেল আইকনটো দবাবলৈ নাপাহৰিব। বাই বাই। আজি ভিডিঅ'টো ইমানতে।